আজি 10 জুলাই 2026 ৰাষ্ট্ৰীয় মীন পালক দিৱস আৰু ৰাষ্ট্ৰীয় মীন পালক দিৱসৰ লগত সংগতি ৰাখি আমি আমাৰ ধুবুৰী জিলাৰ বিভিন্ন ঠাইৰ পৰা আমি বিভিন্নজনক আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু এখন আমি সভা ইয়াত অনুষ্ঠিত কৰিছিলোঁ। এই সভাখনত আমাৰ অতিৰিক্ত জিলা আয়ুক্ত, আমাৰ জিলা কৃষি বিষয়া আৰু বিভিন্ন লোকৰ সমাগম হৈছিলে আৰু আমাৰ ইয়াত আমি এই সভাৰ লগত সংগতি ৰাখি আমি এজন শ্ৰেষ্ঠ মীন পালকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছিলোঁ আৰু এই মীন পালক দিৱসনো কি? একচুৱেলি এই মীন পালক দিৱসটো হ'ল 1957 চনৰ 10 জুলাই তাৰিখত হীৰালাল চৌধুৰী আৰু তেখেতৰ লগত KH আলীকুন্নী নামৰ দুজন বিজ্ঞানীয়ে ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ কাৰণে আৰ্টিফিচিয়েলি ফিছ ইনডিউচ ব্ৰিডিং কৰি মাছৰ পোনা উৎপাদন কৰিছিল। তেওঁলোকে উৰিষ্যাৰ এখন ফাৰ্মত পোনপ্ৰথমবাৰৰ কাৰণে তেখেতসকলে আমাৰ চিৰিনাছ ৰেবাক ইনজেকশ্যন দি সেই মাছৰ পৰা কণী আৰু কণীৰ পৰা পোৱালি জন্ম দিয়াইছিল, যিটো তাৰ আগত ভাৰতবৰ্ষত হোৱা নাছিলে। আমাৰ ভাৰতবৰ্ষত তাৰ আগত আমাৰ যিবিলাক নৈ, বিল, জান জুৰিৰ পৰা মাছৰ পোনা কালেকশ্যন কৰা হৈছিলে, কিন্তু তেখেতসকলৰ অশেষ প্ৰচেষ্টাৰ ফলস্বৰূপে আমাৰ 1957 চনৰ 10 জুলাই তাৰিখত মাছৰ আৰ্টিফিচিয়েলি প্ৰডাকশ্যন আৰম্ভ হৈছিলে আৰু যিটোৰ কাৰণে আমাৰ ভাৰতবৰ্ষত 2001 চনৰ পৰা সেই 10 জুলাইৰ যিটো ছাকচেছ ষ্টৰী 10 জুলাইৰ সেই দিনটোৰ পৰা আমাৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মীন পালক দিৱস হিচাপে পালন কৰি অহা হৈছে। 2001 চনৰ পৰা বৰ্তমানলৈকে বছৰত এই 10 জুলাই দিনটো আমি ৰাষ্ট্ৰীয় মীন পালক দিৱস হিচাপে পালন কৰি আহিছোঁ আৰু এই মীন পালক দিৱসত আমি সাধাৰণতে মীন পালকসকলৰ বিভিন্ন দিহা পৰামৰ্শ লোৱাৰ উপৰিও আৰু মীন পালকসকলৰ ক'বলগীয়াখিনি আমাৰ এই সময়খিনিত আমাৰ লগত তেখেতসকলে বাৰ্তালাপ কৰে আৰু তেখেতসকলৰ পৰাও আমি দিহা পৰামৰ্শ লৈ বা আমাৰ যিবিলাক মীন বিষয়া আছে, মীন বিষয়াসকলেও দিহা পৰামৰ্শ দি আহে। এইদৰে আমাৰ প্ৰত্যেক বছৰে মীন পালক দিৱসটো উদযাপন কৰি অহা হৈছে আৰু ধুবুৰী জিলাতো এই বছৰ আমি 10 জুলাই 2026 চনত আজিৰ দিনটোত ধুবুৰী জিলাত আমি সকলোৱে ধুবুৰী জিলাৰ হৈ আমি ইয়াতে জিলা মীন উন্নয়ন বিষয়া কাৰ্যালয়ত আমি আজিৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। ধুবুৰী মীন বিভাগৰ লগত আছোঁ আৰু মীন বিভাগত আমাৰ লগতো আছে। আর মীন বিভাগতে আমাৰ এখন হেচাৰী আছে, হেচাৰীখনত আমাৰ মীন বিভাগৰ সাথে জড়িত আমাক আগবাঢ়ি লৈ গৈছে। আমি আৰু বহুত মানুহে বিজনেছ ইয়াত চলি আছে, মানে হেচাৰীখনত ডিম পোনা টনা সব বিক্ৰী কৰি আছোঁ আৰু মীন বিভাগতে আমাক আগুৱাই লৈ গৈছে। আৰু আমাৰ একটা হেচাৰী আছে লহাজানীত, মোৰ নাম আকবৰ আলী, গাঁও লহাজানী। এইখনে আমার। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।